So এনেকুৱা কি challenges আছে summer monthsত আমাৰ স্কিনে ফেস কৰে আমাৰ যেনেকুৱা কন্টিনিউয়াস যদি সান এক্সপোজাৰ হৈ থাকে যেটো আমাৰ ফটো এজিং বুলি আমি কওঁ ফটো এজিং এফেক্ট এটা হয় স্কিনটো বেয়া হৈ যায় স্কিনৰ কোৱালিটিটো আমি মেইনটেইন কৰিব নোৱাৰো মানে কি ইফেক্ট কৰিব পাৰে আমাৰ সান এক্সপোজাৰ এইবিলাক বস্তু যেতিয়া কন্টিনিউয়াস সান এক্সপোজাৰ বেছিকে হৈ থাকে তেতিয়া সেইবিলাক বস্তু স্কিন ক্যান্সাৰলৈ পৰিৱৰ্তন হোৱাৰ আশংকা বেছি থাকে So right from the beginning of civilization, people want to look beautiful, smart. Skin health is very important because of the rising temperature and increased sun exposure. Summer skincare isn't about aesthetic. It's about maintaining the skin, its hydration, and preventing it from some issues like sunburn, pigmentation, and many more. So, hello everyone, this is Jury, and today on our episode, #Sunscreen Must podcast, we will be discussing about the importance of sunscreen. So today, to educate us more about why sunscreen is not only important in summer, but it's important throughout the year, we have with us renowned dermatologist, Dr. Aruna Devi. So ma'am, welcome you to the podcast. Hello. Okay, so Dr. Aruna, apni ekdam slim, fit, kobole gole beautiful hoy. So ki secret hoy beauty? কোন প্ৰথমতে ক'বলৈ গ'লে মোৰ জেনেটিক যেটো ব্যাকগ্ৰাউণ্ড হেতুৰ কথা ক'ব লাগিব বিকজ 50% টো মই মোৰ মা দেউতাৰ পৰা পাইছো হয় ওকে আৰু বাকিখিনি মই নিজে কেনেকৈ মেইনটেইন কৰিছো হেতু আটাইতকৈ ডাঙৰ কথা মই যেতিয়া পোষ্ট গ্ৰেজুৱেচন কৰিছিলো ডাৰ্মাটলজি ডিপাৰ্টমেন্টত তেতিয়াৰ পৰাই মই যেতিয়া জানিলো যে স্কিনৰ কাৰণে কসমেটিক আইটেমছ বিলাক কিমান ক্ষতিকাৰক হয় তেতিয়াৰ পৰা মই স্কিনত সাধাৰণতে কোনো কসমেটিক আইটেমছ ব্যৱহাৰ নকৰো যি ব্যৱহাৰ কৰো সকলোখিনি মেডিকেটেড ব্যৱহাৰ কৰো তোমাৰ ময়শ্চাৰাইজাৰ ক্লিনজাৰ সানস্ক্ৰিন টোনাৰ যি ইউজ কৰো লাগিলে তাৰপিছত তোমাৰ এন্টি এজিং ক্ৰীম হওক বা তোমাৰ যি ধৰণৰ বস্তুৱে হওক সকলোখিনি মই মেডিকেটেড ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰো অফ কোৰ্স লিপষ্টিক আৰু কাজলৰ বাহিৰে আৰু সাধাৰণতে কসমেটিক ইউজ নকৰোৱে মই যিমানখিনি পাৰো মই এভয়েডে কৰো দুই নম্বৰ কথা হল ফুড হেলদি ফুড সদায় খাব লাগে হেতু মই জানো আৰু সদায় সবকে হেতু এডভাইসও কৰো গতিকে হেলদি ফুড ভেজিটেবলছ ফ্ৰুটস বহুত পানী এই গুটেখিনি বস্তু ভালকে মেইনটেইন কৰো প্লাস এটা পজিটিভ মাইন্ডসেট এই গুটেখিনি বস্তু যেতিয়া ভালকে একেলগে মেইনটেইন কৰা যায় তেতিয়া হলে মই ভাবো এইবিলাক হৈছে good health কাৰণে খুব দৰকাৰী Dr. Aruna, that was awesome. So, apuni kokson apunar je dermatologist ot apuni je ahile etu ki hisabot profession mane apuni jetia dhara need clear korisile tetia mane ki bhabisile ki je moi etu line ot jam karon doctor field to iman dangor iman vast actually amar সময়ত এই যে এতিয়া অল ইন্ডিয়া নিট হেতু নাছিলে আমি যেতিয়া এমবিবিএস কৰিছিলো মইতো ৱে বেক 1990 বেচৰ মই 90 এমবিবিএছত এডমিশন লৈছো আৰু 95ত এমবিবিএস কমপ্লিট কৰিছো 96ত ইন্টাৰ্নশিপ কমপ্লিট কৰিছো তাৰপিছত আমাৰ 2 বছৰ বেকলগৰ কাৰণে পিজি এন্ট্ৰেন্স হোৱা নাছিলে তাৰপিছত পিজি এন্ট্ৰেন্স হোৱাৰ পিছত মই পোষ্ট গ্ৰেজুৱেচনত মানে সিট পালো আৰু তেতিয়া মানে একচুয়ালি ইমান শিওর নাছিলো কি কোনটো সাবজেক্টত নো লম কিন্তু তাৰপিছত দেখিলো যে ডাৰ্মাটলজি সাবজেক্টটো আছিলে আৰু সেইখিনি সময়ত কিন্তু ডাৰ্মাটলজিটো খুব এটা বেছি পপুলাৰ নাছিলে যে আজিকালি যিমান পপুলাৰ তো হেতু সাবজেক্ট মই পালো আৰু তেতিয়া অকল দুটাহে পোষ্ট আছিলে আমাৰ গুৱাহাটী মেডিকেল কলেজত সো এটা সিট মই পাই গলো সো তেনেকে ডাৰ্মাটলজিত এডমিশন ললো আৰু তাৰ পৰাই মই ডাৰ্মাটলজি যেটো তোমাৰ ৱে হেতু আৰম্ভ হল সো প্ৰথমতে মোৰ ইমান আইডিয়া বিশেষ নাছিলে তাৰপিছত যেতিয়া মই ডাৰ্মাটলজি ডিপাৰ্টমেন্টত জয়েন কৰিলো ডাৰ্মাটলজি পঢ়া আৰম্ভ কৰিলো তেতিয়া লাহে লাহে মোৰ সাবজেক্টটো ভাল লাগিব লাগিলে আৰু খুবেই ভাল লাগিব লাগিলে তেতিয়া মই গম পালো যে নাই দিস ইজ আ ৰাইট চইচ ফৰ মি আৰু মোৰ হাজবেণ্ডেও এখিনি বহুত হেল্প কৰিছিলে প্লাস মোৰ মা দেউতায়ও বহুত উৎসাহ দিছিলে নহয় তুমি ডাৰ্মাটলজিতে যোৱা আৰু তুমি ভাল কৰিব পাৰিবা
So ফুল সাপোর্ট আছিলে মোৰ ফ্যামিলি আৰু এই সাপোর্ট খিনিৰ কাৰণে আজি মই ভাবো আজি মই এটো ষ্টেজ পাইছো সঁচা কথা এইটো মেমৰ লগত বহুত ভাল লাগিল এইটো কথা শুনি কিন্তু মেমক খালি এটা কথাই সুধিম এনেকুৱা কিনো মানে পেশেন্ট যে আহে এটা সিমিলাৰ এটা বস্তুৱে সুধে মানে এইটো বহুত কমন আৰু এনেকুৱা কিবা আছে নেকি মানে আগতে আছিলে যে ডাৰ্মাটলজিটো অকল স্কিন ডিজিজ মানে স্কিনৰ যেটো ৰোগৰ সমস্যা হেখিনি লৈ পেলাই আগতে পেশেন্টৰ বেছি কনসাৰ্ন আছিলে কিন্তু লাহে লাহে সেই সিনাৰিওটো চেঞ্জ হৈছে আৰু এতিয়া আমি দেখিছো যে ডাৰ্মাটলজিষ্ট এগৰাকীৰ ওচৰলৈ অকল পেশেন্ট হিচাপে মানুহ নাহে আহে ক্লায়েন্ট হিচাপেও আহে আৰু জাস্ট নিজৰ স্কিনটো কেনেকৈ ভালে ৰাখিব কেনেকৈ হেলদি ৰাখিব কেনেকৈনো আৰু সুন্দৰ কৰি তুলিব কেনেকৈ এন্টি এজিং এফেক্টটো আনিব কেনেকৈ এখন সুন্দৰ সুস্বাস্থ্য মানে স্কিনৰ অধিকাৰী হ'ব এই সকলোবিলাক অকল স্কিনৰ নহয় চুলি আৰু নখৰো দেই তো এইখিনি বস্তু সুধিবৰ কাৰণেও মানুহ আহে আৰু এতিয়া মই যেটো দেখা পাইছো মোৰ ওচৰত বিশেষকৈ more than 50% বুলি ক'লেও ভুল কোৱা নহয় বেছিখিনি মানুহ এস্থেটিক কনসাৰ্নছৰ কাৰণে আহে আৰু তাৰ লগতে সমস্যাবিলাকো থাকে স্কিনৰ যিবিলাক সৰু সৰু সমস্যা বা ডাঙৰ ডাঙৰ যিবিলাক ক্লিনিক্যাল যিবিলাক ডাৰ্মাটলজি বুলি আমি কওঁ সেইখিনি বস্তুৰ কাৰণেও আহে ডেফিনেটলি কাৰণ ডাৰ্মাটলজিষ্ট এগৰাকীয়ে অকল এস্থেটিক বস্তুখিনিয়ে নাচায় ক্লিনিক্যাল ডাৰ্মাটলজি এস্থেটিক্স ডাৰ্মাটো সাৰ্জাৰী আমি যিখিনি বস্তু হ্যান্ডেল কৰো তো এই বস্তুবিলাকো চাওঁ আমি গতিকে অকল আপোনাৰ স্কিন ৰিলেটেড সমস্যাৰ বিষয়েও নহয় এস্থেটিক ৰিলেটেড কনসাৰ্নছৰ কাৰণেও বহুত মানুহ মোৰ ওচৰলৈ আহে মানুহ মানে সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি বৃদ্ধ অৱস্থালৈকে সকলোৱে আজিকালি কনসাৰ্ন কেনেকৈ এখন সুস্বাস্থ্যৰ আৰু সুন্দৰ স্কিনৰ অধিকাৰী হ'ব পাৰে আৰু মোৰ মতে এনেকুৱা চাগে বেছি আহে চাগে আপোনাৰ তাত মানে ক্লায়েন্ট বা পেশেন্টস মোক হোৱা কৰি দিও এটো ৰেগুলাৰ থাকে মানে একচুয়ালি কি হয় এইটো বিষয়ে ক'বলৈ গ'লে মই অকমান বেলেগ কথাও ক'ব লাগিব আমাৰ যেটো ইন্ডিয়ান মাইন্ডসেট এই যে আৰু অলপ বগা কৰি দিয়ক বা আৰু অলপ বগা হ'বলৈ মন যায় এই বস্তুটো আচলতে সম্পূৰ্ণ ভুল আৰু এইটো বস্তু আমাৰ এই মাইন্ডসেটৰ পৰা আমি গুছাব লাগিব আমাৰ ইন্ডিয়ান যেটো সাবকন্টিনেন্টৰ যেটো আপোনাৰ স্কিন টাইপ আমাৰ স্কিন টাইপটো ইউজুৱেলি 3 to 4 ৰ ভিতৰত মানে খুব বেছি কলাও নহয় খুব বেছি বগাও নহয় তাৰ মাজে মাজে চলি যায় গতিকে এই মাজে মাজে চলি যোৱাটো ওৱান শেড আপ ডাউন হেখিনি চলি থাকিব ধৰক অলপ কিছুমান ষ্টেটত বা কিছুমান ঠাইত অলপমান বেছি ডাউনৰ ফালে যায় কিছুমান ফালে অলপ বেছি আপৰ ফালে যায় কিন্তু তাৰ ভিতৰতে হয়তো ওৱান শেড টু শেড কম বেছি হ'ব পাৰে কিন্তু এই যে আমাৰ মাইন্ডসেটটো যে আৰু অলপ বগা হ'লে কি জানি মই আৰু অলপ এট্ৰেক্টিভ হ'ম এই মাইন্ডসেটটো আচলতে আমাৰ মাইন্ডসেটৰ পৰা গুছাব লাগে আমাৰ আইডিয়াটো হেতু নহয় যে স্কিনটো বগা কৰিব লাগে আমাৰ আইডিয়াটো হৈছে স্কিনটো কেনেকৈ সুস্থ কৰি ৰাখিব লাগে নিৰোগী কৰি ৰাখিব লাগে আৰু সুন্দৰ কৰি ৰাখিব লাগে আৰু কোনো ধৰণৰ বেমাৰ আজাৰ বা স্কিন ৰিলেটেড যিবিলাক ডিজিজ বা এজ ৰিলেটেড যিবিলাক ডিজিজ বা এনভাইৰনমেন্ট ৰিলেটেড যিবিলাক ডিজিজ সেই ডিজিজ বিলাকৰ পৰা আমি কেনেকৈ স্কিনখনক বচাই ৰাখিব পাৰো হেতুৰ ওপৰতহে বেছি গুৰুত্ব দিব লাগে বহুত ধুনীয়া পইণ্টস মানে ক'লে সো এইখিনিতে আকৌ এতিয়া আমি কোৱেশ্চনলৈকে আহো সো এনেকুৱা কি চ্যালেঞ্জেস আছে সামাৰ মান্থছত আমাৰ স্কিনে ফেস কৰে একচুয়ালি সামাৰ মান্থছত কি হয় আমাৰ নৰ্থ ইষ্টত স্পেসিফিক্যালি বহুত হিউমিডিটি আছে খুব হিউমিডিটি আছে সেইকাৰণে আমি বহুত ঘামো সেইকাৰণে কি হয় বস্তু সাধাৰণতে লগাবলৈ কাৰো মনে নাযায় যিমান পাৰি কম বস্তু লগাবৰ কাৰণে মন যায় আৰু যিমান পাৰি ক্লিন কৰি ৰাখিবলৈ মন যায় সেইকাৰণে খুব জেন্টল ক্লিনজাৰ ইউজ কৰিব লাগিব নহয় জানো আৰু লগতে তোমাৰ হাইড্ৰেশ্যন স্কিন হাইড্ৰেশ্যনটো মেইনটেইন কৰিব লাগিব হিউমিডিটি হোৱাৰ লগে লগে খুব বেছি ৱাটাৰ এণ্ড ইলেক্ট্ৰোলাইট লছ হয় আমাৰ বডিৰ পৰা এজ এ হোল ঘামি পেলাই গতিকে হাইড্ৰেশ্যন স্কিন হাইড্ৰেশ্যনটো খুব ভালকে মেইনটেইন কৰিব লাগিব পানী খুব বেছি খাব লাগিব খুব জেন্টল ক্লিনজাৰ ইউজ কৰিব লাগিব লাগিলে ঘন ঘনকে ইউজ কৰক কোনো কথা নাই যিহেতু ওয়েদাৰ বিলাক ইমান আমাৰ মানে বেয়া থাকে পলিউশন বেছি থাকে ধুলি বালি বহুত বেছি থাকে গতিকে এই বস্তুবিলাক ডাৰ্টছ বিলাক অতৰাবৰ কাৰণেতো ভালকে সাফা কৰিব লাগিব জেন্টল ক্লিনজাৰ ইউজ কৰিব লাগিব আৰু হেতু ক্লিনজাৰ ইউজ কৰোতে কিন্তু আমি সাৱধান হোৱা উচিত
স্কিন টাইপ অনুযায়ী ক্লিনজাৰৰ কোৱালিটি বেলেগ বেলেগ থাকে, সেইবিলাক ইউজ কৰিব লাগিব। তাৰপিছতে আহিব ছানস্ক্ৰীন এপ্লিকেশ্যন। ছানস্ক্ৰীনটো খুব সাৱধানে ইউজ কৰিব লাগিব আৰু খুব লিবাৰেলি ইউজ কৰিব লাগিব। আৰু ছানস্ক্ৰীনৰো টাইপ আছে, সেইখিনি কথাবোৰ আমি পিছত বেলেগ বেলেগকে ডিছকাছ কৰিম, ডিটেইলছত ডিছকাছ কৰিব আছে। মইশ্চাৰাইজাৰ খুব লাইট, আল্ট্ৰা লাইট মইশ্চাৰাইজাৰ ইউজ কৰিব লাগে, যিটোৱে ঘামিলেও মানুহক মুখখন তেলেতীয়া কৰি নাথাকে বা স্কিনখন তেলেতীয়া কৰি নাৰাখে। তেনেকুৱা অলপ ড্ৰাই ফিল টাইপৰ, জেল টাইপৰ, ৱাটাৰ বেছড এনেকুৱা ধৰণৰ মইশ্চাৰাইজাৰ ইউজ কৰিব লাগে, যিটোৱে স্কিনটোক প্ৰটেকশ্যনো দিব, হাইড্ৰেটো কৰি ৰাখিব, মইশ্চাৰাইজো কৰি ৰাখিব, আৰু এট দ্য চেম টাইম গৰমৰ কাৰণে অসুবিধাও নাপায়। So, যিহেতু আমাৰ এতিয়া হিট ৱেভছ বা আমাৰ টেম্পাৰেচাৰ ইমান হাই হৈ আছে, ক'ব গ'লে এতিয়া আৰু কমিছে অলপ, বাট ষ্টিল আৰু আপুনি গম পায় ন, 3-4 দিন আগত একদম গৰম আছিল। তো আমাৰ মানে ছান এক্সপ'জাৰ বহুত হৈ গৈ আছে এতিয়া, মানুহবোৰে কামত ওলাই যায়, চবে কামত ওলাই যায়। তো সেইটো হিচাপত কি ৰিস্ক হ'ব পাৰে আমাৰ বডিত, মানে কি হ'ব পাৰে আমাৰ বডিত, আৰু মানে কি ইফেক্ট কৰিব পাৰে আমাৰ ছান এক্সপ'জাৰে? এইটো নেচাৰেল, ছান আছে যেতিয়া ছান এক্সপ'জাৰ হ'বই, কিন্তু এইটো এনচিয়েণ্ট টাইমৰ পৰাই হৈ আহিছে। কিন্তু আগতে, বহুত বছৰ আগতে আমি সৰু থাকোঁতেও ছানস্ক্ৰীনৰ কথা আমি ইমান বেছি শুনা নাছিলোঁ। এতিয়া বেছিকে দৰকাৰী হয়। কিহৰ কাৰণে? বিকজ বহুতকেইটা ফেক্টৰ আছে সেইটোত। যেনেকুৱা সৰু থাকোঁতে আমি হয়তো ছাতি নোলোৱাকেই স্কুলত গৈছোঁ, ছানস্ক্ৰীনৰ কথাটো অহাই নাই, কাৰো মূৰতো অহা নাই, ভাবাও নাই। কিন্তু লাহে লাহে কি হৈছে, এনভাইৰনমেণ্টেল পলিউশ্যনবিলাক বাঢ়ি গৈছে। ছানৰেৰ যিটো এফেক্ট মানুহৰ শৰীৰত, সেই বস্তুটো দিনে দিনে বাঢ়ি গৈছে। বিকজ এনভাইৰনমেণ্টেল যিটো অ'জন লেয়াৰ, সেই লেয়াৰটো কমি গৈছে দিনে দিনে। কমি যোৱাৰ লগে লগে ছানৰে প্ৰকোপটো বাঢ়ি গৈছে। UVA লাইটেই হওক, UVB, তাৰপিছত তোমাৰ ভিজিবল লাইট, ইনফ্ৰাৰেড ৰে, ব্লু লাইটছ। বিকজ আমি ইমান মোবাইল চাওঁ, লেপটপ চাওঁ, এইবিলাকোতো আল্টিমেটলি আল্ট্ৰাভায়লেট ৰেৰ এটা মানে যিটো আল্ট্ৰাভায়লেট ৰেৰ যিটো স্পেক্ট্ৰাম, তাৰ মাজতে পৰে। গতিকে এই সকলোবিলাকৰ কাৰণে আমাৰ এক্সপ'জাৰটো দিনে দিনে বাঢ়ি গৈ আছে, আৰু এইবিলাকৰ পৰা প্ৰটেকশ্যন ল'বলৈ কাৰণে আমাক ছানস্ক্ৰীনটো দৰকাৰ হয়। আৰু ছানস্ক্ৰীন নল'লে বা ছান এক্সপ'জাৰ যেতিয়া আমাৰ কণ্টিনিউৱাছ হৈ থাকে, কিমান স্কিনত কিমান এফেক্ট হ'ব পাৰে। নৰ্মেলি ফিজিকেলিও হ'ব পাৰে, তাৰপিছত ডিজিজ ৰিলেটেড হ'ব পাৰে। তোমাৰ যেনেকুৱা কণ্টিনিউৱাছ যদি ছান এক্সপ'জাৰ হৈ থাকে, যিটো আমাৰ ফটো এজিং বুলি আমি কওঁ, ফটো এজিং এফেক্ট এটা হয়, স্কিনটো বেয়া হৈ যায়, স্কিনৰ কোৱালিটিটো আমি মেইনটেইন কৰিব নোৱাৰোঁ, ছান বাৰ্ণ, ছান টেন এইবিলাক হয়, পিগমেণ্টেশ্যন হয়, মিলাজমা হয়, এই গোটেই বস্তুবিলাক হয়। লগতে ফ্ৰেকলছ, ছান স্পটছ বুলিও কওঁ আমি, সেইবিলাক হয়। লগতে তোমাৰ আল্টিমেটলি যেতিয়া কণ্টিনিউৱাছ যেতিয়া ডেমেজ হৈ থাকে, DNA ডেমেজ হৈ থাকে, কণ্টিনিউৱাছ ছান এক্সপ'জাৰৰ কাৰণে যেতিয়া ৰিয়েক্টিভ অক্সিজেন স্পেচিছ প্ৰডিউচ হৈ থাকে স্কিনত, মানে শৰীৰত, তেতিয়া আল্টিমেটলি গৈ পেলাই স্কিন কেঞ্চাৰ হ'ব পাৰে। তো আৰু কি হয়, কিছুমান নিভইড কণ্ডিশ্যনছ থাকে, মেলানোচাইটিক নিভাছ এইবিলাক থাকে। এইবিলাক বস্তুত যেতিয়া কণ্টিনিউৱাছ ছান এক্সপ'জাৰ বেছিকে হৈ থাকে, তেতিয়া সেইবিলাক বস্তু স্কিন কেঞ্চাৰলৈ পৰিৱৰ্তন হোৱাৰ আশংকা বেছি থাকে। So, Dr. Aruna, আমি ছানস্ক্ৰীনটো বহুত বছৰ আগৰলৈকে আমি মেডিকেল প্ৰডাক্ট বুলি ভাবিছিলোঁ, কিন্তু এতিয়া মানুহবোৰে কছমেটিক প্ৰডাক্ট হিচাপতহে ইউজ কৰে। কিন্তু আপুনি এটা কথা কওক, মানে ছানস্ক্ৰীন যদি আমি লগাওঁ, এইটোৰ লগতে আৰু এটা কুৱেশ্যন, যে ছানস্ক্ৰীন যদি আমি লগাওঁ, তেতিয়া আমি কি ইনগ্ৰেডিয়েণ্টছ চাব লাগে তাৰে? একচুৱেলি ছানস্ক্ৰীনটো এটা বহুত ভাষ্ট ছাবজেক্ট হয়, আৰু এতিয়াতো আজিকালিতো সকলোৱে ছানস্ক্ৰীনৰ বিষয়ে জানে, ছানস্ক্ৰীনৰ ইনগ্ৰেডিয়েণ্টছৰ বিষয়ে জানে, আৰু চবেই জানে যে ছানস্ক্ৰীন লগাব লাগে। ছানস্ক্ৰীন লগালে আমি প্ৰটেকশ্যনটো পাম। কিন্তু ছানস্ক্ৰীনটো কেনেকুৱা হ'ব লাগে, ছানস্ক্ৰীনটো কিমান লগাব লাগে, কিমান দেৰিৰ মূৰত ৰিপিট কৰিব লাগে, আৰু কেনেকুৱা ধৰণৰ ছানস্ক্ৰীন কেনেকুৱা ধৰণৰ স্কিনৰ কাৰণে উপযোগী হ'ব, সেই বস্তুটো নাজানাকে যধে মধে ছানস্ক্ৰীন লগোৱা যায়। যিমান OTC ছানস্ক্ৰীন আছে, মানুহে ভাবে এইটো ভাল কিনিম, সেইটো ভাল কিনিম, কিন্তু কথাটো হৈছে ছানস্ক্ৰীনত SPF কিমান আছে, PA গুড ৰেটিং কিমান আছে, তাত কিমান ভিজিবল লাইট আৰু ইনফ্ৰাৰেড ৰে ব্লকিং কেপাচিটি আছে, এই গোটেইখিনি চাব লাগিব। আৰু লগতে ছানস্ক্ৰীনটো কিমান পৰিমাণত লগাম। একচুৱেলি নৰ্মেলি যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে এটা জোখ আছে তাৰে,
যে 2 মিলিগ্ৰাম পাৰ চেণ্টিমিটাৰ স্কুৱেৰ সাৰফেস এৰিয়া তাৰমানে ইমানখিনি থিকনেস আমি লেয়াৰ এটা যদি আমি লগাও স্কিনত তেতিয়াহে একচুয়ালি আমি সান প্ৰটেকচনটো পাম কিন্তু সিমানখিনিতো লগোৱা নহয় ইমানটো সানস্ক্ৰীন এটা ড্ৰপ বা দুটা ড্ৰপ যদি মানুহে লগাই ললে আৰু ভাবিলে যে মই সানস্ক্ৰীন লগাই লৈছো আৰু মই ওয়েল প্ৰটেক্টেড মই খুব ধুনীয়া হৈ গৈছো একচুয়ালি মানুহে সানস্ক্ৰীনটো লগাই কিহৰ কাৰণে ভাবে যে সানস্ক্ৰীন লগালে আমাৰ স্কিনটো ভালে থাকিব খুব ধুনীয়া হৈ থাকিব স্কিন কোৱালিটিটো ইমপ্ৰুভ কৰি থাকিব একচুয়ালি হেতুটো হয় কিন্তু কথাটো হৈছে যে আমি কিমান কোৱান্টিটি সানস্ক্ৰীনটো ইউজ কৰিছো আৰু কিমান কাৰেক্ট সানস্ক্ৰীনটো ইউজ কৰিছো আমাৰ স্কিন টাইপৰ লগত সেই সানস্ক্ৰীনটো মেচ কৰিছে নে নাই এই বস্তুখিনি চাব লাগে সানস্ক্ৰীনটো আপোনাৰ ফিজিক্যাল সান ব্লকাৰছো থাকিব পাৰে তাত কেমিক্যাল সান ব্লকাৰছ থাকিব পাৰে আজিকালিতো অৰ্গেনিক ইনগ্ৰেডিয়েন্টছ বিলাক আহিছে বায়োলজিক্যাল ইনগ্ৰেডিয়েন্টছ বিলাক আহিছে যিবিলাক বস্তু সানস্ক্ৰীন ইনকৰ্পৰেট কৰা হৈছে টু গিভ আছ ওয়েল প্ৰটেকচন আৰু কথাটো হৈছে যে আমাৰ স্কিন টাইপছৰ লগত সেই সানস্ক্ৰীনটো এক্স্যাক্টলি সুইট কৰিছে নে নাই অইলি স্কিনৰ কাৰণে বেলেগ সানস্ক্ৰীন আছে পিগমেন্টেড স্কিনৰ কাৰণে বেলেগ সানস্ক্ৰীন আছে নৰ্মাল স্কিনৰ কাৰণে বেলেগ সানস্ক্ৰীন আছে গতিকে এই বস্তুবিলাক স্কিন টাইপ অনুযায়ী মানে চুজ কৰিব পাৰিলে বেছি ভাল সেইকাৰণে মেডিকেটেড সানস্ক্ৰীন বিলাক বেছি উপকাৰী হয় কাৰণ মেডিকেটেড সানস্ক্ৰীন বিলাকত একচুয়ালি যিমানখিনি ইনগ্ৰেডিয়েন্টছ থাকিব লাগে সেই ইনগ্ৰেডিয়েন্টছখিনি থাকে আৰু কিমান পৰিমাণে থাকিব লাগে সেইটো থাকে আৰু যিবিলাক অপকাৰী মানে কেমিক্যাল ইনগ্ৰেডিয়েন্টছ সেই বস্তুবিলাক এভয়েড কৰা হয় সাধাৰণতে ফিজিক্যাল সানস্ক্ৰীনখিনি কিমান পৰিমাণত ইউজ কৰা হয় লগতে অন্যান্য যিখিনি সান প্ৰটেকচনৰ যিখিনি আহিলা যেনেকুৱা এন্টি ইনফ্লেমেটৰী তাতে এন্টি অক্সিডেন্ট প্ৰপাৰ্টি এই বস্তুবিলাকো তাত ইনকৰ্পৰেট কৰা থাকে গতিকে মই ভাবো যিমানে OTC ব্ৰেণ্ডছ বা প্ৰডাক্টছ নাহক কেলে মেডিকেটেড সানস্ক্ৰীন ইউজ কৰাটো সদায় দৰকাৰী সো যেহেতু মই আজি গম পাইছো যে ডক্টৰ অৰুণাৰ লগত মোৰ ইন্টাৰভিউ আছে মই একদম মোৰ নিজৰ সানস্ক্ৰীনটো দেখুৱাবলৈ লৈ আহিছো যে ইজ ইট কাৰেক্ট মানে যোনটো মই চুজ কৰিছো ইজ ইট কাৰেক্ট আৰু মই ভালকে ৰাইট ৱেত মই ইউজ কৰি আছো নে নাই সো মেম এইটো সানস্ক্ৰীন মই ইউজ কৰিছো আপুনি কওকচোন চাই যে মই this is a very good sunscreen মই ভাল কৰিছো মানে ইউজ মই তোমাক কওঁ কেইটামান কথা যে চোৱা ইয়াতে SPF 50+ আছে SPF 50+ মানে আমি ইয়াতে যিটো তোমাৰ বেসিক্যালি আল্ট্ৰাভায়োলেট বি প্ৰটেকচনটো আল্ট্ৰাভায়োলেট বি প্ৰটেকচনটো ম্যাক্সিমাম আছে ইয়াতে 50+ টো আমাৰ নৰ্মাল নৰ্থ ইষ্টৰ কাৰণে আইডিয়ালি হয় কিছুমান ক্ষেত্ৰত আমি ইয়াতে হাই SPF দিও 80 100 ইভেন 100+ দিও কিন্তু আইডিয়ালি নৰ্মাল স্কিনৰ কাৰণে 50+ টো খুবই ভাল 50+ হোৱা মানে আমি 96 to 97% মান প্ৰটেকচন পাই আছো আৰু এটো খুব লিবাৰেলি ইউজ কৰিব পাৰি আৰু দুই নম্বৰ কথা হ'ল ইয়াত PA ফেক্টৰটো আছে PA ফেক্টৰ মানে PA ট্ৰিপল+ মানে তোমাৰ আল্ট্ৰাভায়োলেট A হেতুৰো প্ৰটেকচন আছে সো আমি ডাবল প্ৰটেকচন পাই আছো আৰু লগতে ইয়াত কিছুমান অন্যান্য ইনগ্ৰেডিয়েন্টছো আছে যিখিনি মই জানো সেই বস্তুখিনি এন্টি অক্সিডেন্ট হিচাপেও কাম কৰে আৰু ইয়াৰ ফিলিংটো খুব লাইট ম্যাট ফিনিশ টাইপৰ গতিকে মই ভাবো তোমাৰ স্কিনৰ কাৰণে এটো খুব দৰকাৰী আৰু খুব ভাল কাৰেক্ট আৰু খুব ধুনীয়াকে তুমি লিবাৰেলি ইউজ কৰি থাকিবা একচুয়ালি কি হয় সানস্ক্ৰীনটো 3 ঘণ্টা মানৰ মূৰে মূৰে ৰিপিট কৰিব লাগে যদি আমি আউটডোৰ এক্টিভিটিজ বেছি থাকে তেতিয়াহলে 3 ঘণ্টা মানৰ মূৰে মূৰে সানস্ক্ৰীনৰ মানে ৰিপিটিশনটো দৰকাৰ কিন্তু আজিকালি এইবিলাক হৈছে খুব ওয়েল এডভান্স সানস্ক্ৰীন তো 12 ঘণ্টালৈকে ধুনীয়াকে সান প্ৰটেকচন দিয়ে আৰু কথাটো হৈছে 12 ঘণ্টালৈকেতো আমাক ইমান নালাগে ৰাতিপুৱা 10টা বজাৰ পৰা নহয় একচুয়ালি আমাক সোনকালৰ পৰাই লাগে যিহেতু আমাৰ টাইম পিৰিয়ডটো সোনকালে আৰম্ভ হয় ন তো 8:30 9টা মান বজাৰ পৰা আমাৰ একচুয়ালি সানস্ক্ৰীনৰ দৰকাৰ হয় আৰু আবেলি 4টা মান বজালৈকে যেতিয়ালৈকে সূৰ্যৰ তাপটো কমি নাযায় তেতিয়ালৈকে একচুয়ালি সানস্ক্ৰীনটো লগাই ৰাখিব লাগে আৰু দৰকাৰ হলেতো ৰিপিট কৰি লগাব লাগে আৰু খুব লিবাৰেলি লগাব লাগে অলপ সানস্ক্ৰীন লগাই ৰাখিলে আমি যদি ভাবো যে অকমান সানস্ক্ৰীন লগাইছো ময়শ্চাৰাইজাৰ লগাই তাৰ ওপৰত আমি খুব ভালকে প্ৰটেকচন পাই গৈছো সেই বস্তুটো হেতু মিছা কথা তেনেকে একচুয়ালি আশা কৰিব নালাগে আৰু
ডক্টৰ ৰণক এইটো সুধিব আছিলে যে আমি যদি এপ্লাই কৰো মানে সানস্ক্ৰিন তো সানস্ক্ৰিন কিমান মানে সানৰ এক্সপোজাৰৰ কিমান টাইম আগত আমি সানস্ক্ৰিন এপ্লাই কৰিব লাগে 20 মিনিট মান আগতেই এপ্লাই কৰিব লাগে 15-20 মিনিট যাতে সেই বস্তুটো কি হয় যিখিনি ইনগ্ৰেডিয়েন্টছ থাকে সেই বস্তুখিনিয়ে কি হয় সেই বস্তুখিনি স্কিনত এবজৰ্ব হৈ যাব আৰু যেতিয়া আমাৰ সান এক্সপোজাৰ হ'ব সেই লাইটটো অলপ এবজৰ্ব কৰিব আৰু বাকিখিনি স্কেটাৰ কৰিব গতিকে সেই সময়খিনি আমি তাক দিব লাগিব যাতে সি তাৰ ৰিয়েকশ্যনখিনি আৰম্ভ কৰিব পাৰে গতিকে লগে লগে সান এক্সপোজাৰত দৌৰ মাৰিলো সেইটো কৰিলে বিশেষ লাভ নহয় আৰু মই সানস্ক্ৰিনত এটা দেখিছো যে বুট ষ্টাৰ ৰেটিং আৰু PA ৰেটিং এটো কি হয় মানে আমাৰ ভিউয়াৰ্ছক হয় সেই তাকে মই কলো এই যে PA ৰেটিংটো কলো PA ৰেটিংটো হৈছে আল্ট্ৰাভায়োলেট A প্ৰটেকচন আৰু SPF টো হৈছে আল্ট্ৰাভায়োলেট B প্ৰটেকচন এই দুটা বস্তু আমি সাইড বাই সাইড মেইনটেইন কৰিব লাগিব এটা ওয়েল ডিফাইন্ড এটা মানে আইডিয়াল সানস্ক্ৰিনৰ কাৰণে এই দুটা বস্তু খুব দৰকাৰী এই দুটা বস্তু যদি PA++ বা PA4+ থাকে আৰু যদি SPF 50+ থাকে তেতিয়া হলে আমাৰ নৰ্থ ইষ্টাৰ্ণ মানুহৰ কাৰণে এই বস্তুটো খুব আইডিয়াল হয় সো ডক্টৰ অৰুণা এটা কওকচোন আমাৰ ইয়াতে বহুত একনি মানে যাৰ হয় অইলি স্কিন বহুতৰ আছে তেখেতসকলে কোনটো সানস্ক্ৰিন সব সানস্ক্ৰিনটো নহয় চাগে সব স্কিন টাইপৰ কাৰণে সব সানস্ক্ৰিন অইলি স্কিন বা ভাল মন থকা মানুহ একনি প্ৰন স্কিনৰ অধিকাৰীসকলে ব্যৱহাৰ কৰিব নোৱাৰে কাৰণ আৰু বেছি তেলেতীয়া হ'ব আৰু কি হ'ব সানস্ক্ৰিনটো লগাই দিয়াৰ লগে লগে পোৰ্ছ বিলাক ব্লক হৈ যাব আৰু বেছি পিম্পলছ ওলাই থাকিব আৰু অসুবিধা পাব এনেও অইলি হৈ থাকে তাতে গৰমত আকৌ সানস্ক্ৰিন লগাই লৈছে গতিকে এই যিটো সানস্ক্ৰিনৰ বেছটো ৱাটাৰ বেছড হ'ব লাগে আৰু মেট ফিনিছ আৰু জেল টাইপ হ'ব লাগে তেতিয়া হলে অইলি স্কিন যাৰ থাকে তেওঁলোকে সেই তেনেকুৱা ধৰণৰ মেট ফিনিছ টাইপৰ সানস্ক্ৰিন যদি ব্যৱহাৰ কৰে তেতিয়া হলে তেওঁলোকে সুফল লাভ কৰিব পাৰিব আৰু আজিকালি আছে বহুত মিনাৰেল সানস্ক্ৰিন আছে তাৰপিছত তোমাৰ সেনসিটিভ স্কিনৰ কাৰণে সানস্ক্ৰিন আছে তাৰপিছতে তোমাৰ মানে যিবিলাক ফিজিক্যাল ইনগ্ৰেডিয়েন্টস বেসিক্যালি ফিজিক্যাল ইনগ্ৰেডিয়েন্টস বিলাক বেছিকে ব্যৱহাৰ কৰা হয় অইলি আৰু একনি প্ৰন স্কিনৰ কাৰণে যেনেকুৱা জিংক অক্সাইড টাইটানিয়াম ডাইঅক্সাইড টু ন্যানো পাৰ্টিকল হিচাপত ইউজ কৰা হয় যাতে সেই বস্তুটোৱে এটা ড্ৰাই ফিল এটা দিয়ে স্কিনত ড্ৰাই ফিল দিলে লগাবৰ কাৰণেও ভাল লাগিলে আৰু সি এই পোৰ্ছ বিলাক যে ব্লক কৰি দিয়ে যিবিলাকৰ পৰা সিবাম সিটুৱেশন হৈ থাকে সেই এফেক্টটো কম থাকে তেতিয়া লগাবৰ কাৰণেও সুবিধা হয় আৰু সেই সাইড ইফেক্টস বিলাক যিবিলাকে একনিটো বহাব পাৰে সেইবিলাক নপৰে সো ডক্টৰ অৰুণা আমি আহি লাষ্টৰ হেনিলে পালোহি আপুনি কওকচোন আপুনি আমাৰ ভিউয়াৰ্ছক কি এডভাইস দিব বিচাৰে মোৰ এটাই এডভাইস যে সানস্ক্ৰিন সকলোৱে লগাব লাগে ইনফেক্টটো মানুহে ভাবে যে ইনডোৰত আছো ভিতৰত আছো মই ল্যাপটপ চাই আছো কিয়নো সানস্ক্ৰিন লগাব লাগে একচুয়ালি তেনেকুৱা নহয় বাহিৰত যেনেকে লগাব লাগে ভিতৰত থাকোতেও ভিজিবল লাইটৰ যিটো এফেক্ট বা ইনফ্ৰাৰেড লাইটৰ যিটো এফেক্ট ব্লু লাইটৰ যিটো এফেক্ট সেইবিলাক গুচাবৰ কাৰণেও সানস্ক্ৰিনৰ দৰকাৰ হয় গতিকে আল্ট্ৰা সানস্ক্ৰিন ব্যৱহাৰে কৰিব লাগে কিন্তু সানস্ক্ৰিন ব্যৱহাৰৰ সময়ত সদায় চাব লাগে যে সানস্ক্ৰিনৰ কোৱালিটিটো কেনেকুৱা আৰু এই সানস্ক্ৰিনটোৰ SPF ফেক্টৰ কিমান আছে সেইটো চাব লাগে PA ফেক্টৰ কিমান আছে সেইটো চাব লাগে তাৰ ব্লকিং কেপাসিটিটো কিমান আছে সেইটো চাব লাগে আৰু লগতে স্কিন টাইপ অনুযায়ী সেই সানস্ক্ৰিনটো আপোনাৰ স্কিনৰ লগত মানে উপযোগী হয় নে নহয় সেই বস্তুটো সদায় চাব লাগে যাতে সানস্ক্ৰিনটো লগোৱাৰ পিছত অন্য অসুবিধা বা অন্যান্য ৰিয়েকচন বিলাক নহয় সো ডক্টৰ অৰুণা যদি আমাৰ সানৰ আগত যদি এক্সপোজাৰ সদায় বেছি হৈ থাকে আমাৰ কাৰণ আমাৰ ওয়াৰ্কিং পিপল বহুত আছে আমাৰ ইয়াতে তো তেতিয়া কিবা মানে বেনিফিটস বা নে কিবা ৰিস্ক হে হ'ব একচুয়ালি কি হয় সান এক্সপোজাৰৰ মই যেটো আগতে কলো যে ওজন লেয়াৰটো কমি গৈছে আল্ট্ৰাভায়োলেট ৰে পৰিমাণটো বাঢ়ি গৈছে সো আমি যদি সান এক্সপোজাৰ বেছি হৈ থাকে যেহেতু আউটডোৰ এক্টিভিটিজে আজিকালি বেছি সকলোৰে ক্ষেত্ৰত ইনডোৰছ এক্টিভিটি খুব কমে থাকে গতিকে সান এক্সপোজাৰটো বেছি থাকে আৰু সান এক্সপোজাৰৰ যিবিলাক সাইড ইফেক্টস সেই সাইড ইফেক্টস বিলাকো বাঢ়ি গৈ থাকে যেনেকে সদায় যদি সান এক্সপোজাৰ হৈ থাকে স্কিনৰ মই আগতে কৈছিলো কিছুমান স্কিনৰ ৰিয়েকচন হ'ব পাৰে কিছুমান এলাৰ্জিক ৰিয়েকচন হ'ব পাৰে ফটো সেনসিটিভিটি ৰিয়েকচন হ'ব পাৰে তাৰপিছত পলিমৰফিক লাইট ৰিডাকচন বুলি এটা কণ্ডিশ্যন আছে সেইটো হ'ব পাৰে স্কিন বাৰ্ন টেন এইবিলাকৰ কথাটো নকওঁৱে বাৰু
ফ্ৰেকলিং বেছি হ'ব পাৰে, যাৰ সেই যে মুখত সৰু সৰু কলা কলা স্পটছ থাকে ফ্ৰেকলছ, এইবিলাক বাঢ়িব পাৰে। যিমানে ছান এক্সপ'জাৰ বেছি হয় সিমানে সেইবিলাক বাঢ়ে। স্কিন এজিংটো ফাষ্ট হ'ব পাৰে, স্কিন ৰিংকলছবিলাক সোনকালে আহিব পাৰে। আৰু লগতে কিছুমান ফটো চেঞ্চিটিভ ডাৰ্মাট'চিছ বুলি আমি কওঁ, যিবিলাক কিছুমান স্কিন ৰোগ আছে যিবিলাক ছান এক্সপ'জাৰৰ পৰা বাঢ়ে। যেনেকুৱা এছএলই বুলি এটা কণ্ডিশ্যন আছে, পলিমৰ্ফিক লাইট ইৰাপশ্যন বুলি এটা কণ্ডিশ্যন আছে, এক্টিনিক চ'লাৰ লেণ্টিজেন্স বুলি এটা কণ্ডিশ্যন আছে, এক্টিনিক কেৰাট'চিছ বুলি কিছুমান কণ্ডিশ্যন আছে। এই বস্তুবিলাক ফটো চেঞ্চিটিভ ডাৰ্মাট'চিছ, মানে ৰ'দৰ পোহৰৰ পৰা এই বস্তুবিলাক বাঢ়ে। গতিকে এই বস্তুবিলাকৰ পৰা হাত সাৰিবলৈ হ'লে উপযুক্ত ছানস্ক্ৰীন সদায় ব্যৱহাৰ কৰিব লাগে, আৰু নিয়মীয়াকৈ ব্যৱহাৰ কৰিব লাগে, আৰু উপযুক্ত পৰিমাণত ব্যৱহাৰ কৰিব লাগে। ইমান ধুনীয়াকৈ ডক্টৰ অৰুণাই আমাক টিপছবোৰ দিলে, আৰু লগতে আমাক ছানস্ক্ৰীন যে সদায় ইউজ কৰিব লাগে, হয়নে নহয়, এইখিনিও ক'লে। থেংক ইউ ছ' মাছ ফৰ ইয়ৰ প্ৰেচিয়াছ টাইম। আৰু আপোনাৰ ইমান ভেলুৱেবল এডভাইচবোৰ চাই আমাৰ ভিউৱাৰ্ছে চাগে সঁচাকৈ ভাল পাব, আৰু তেখেতসকলে অকল ছামাৰতে নহয় থ্ৰু আউট দ্য ইয়েৰ ইউজ কৰিব। Thank you so much viewers for watching #sunscreenmust podcast. And for more skincare tips, follow us on Instagram, YouTube, Spotify and Apple Podcasts. And amar yate apunaloke bohuto renowned dermatologist or suggestion pabo.